বতৰটো সেমেকা, তাতে আকৌ ৰবিবাৰ। কলেজো বন্ধ। জোনাকে টোপনি মাৰি থাকোঁতেই কেনেকৈনো 10 বাজিল গমেই নাপালে। ঘৰত থকা হলে মাকে জগাই দিলেহেঁতেন। এতিয়া পঢ়াৰ বাবে সি ভাড়া ঘৰত থাকে, গতিকে যিমান দেৰি হলেও জগোৱা মানুহ নাই। চকু দুটা মোহাৰি খিৰিকীখন খুলি দেখে লাজুকীয়া ভাজ এটালৈ বৰষুণ জাক চিপ চিপকৈ আহিয়েই আছে। তাতে আকৌ এজাক ফেৰফেৰীয়া বতাহ। বিছনাখনত পৰি টাৱেলখন লৈ সি বাথৰুমলৈ সোমালে। গাটো ধুই মোবাইলটো খুলি দেখে মাকৰ 2টা মিছকল হৈ আছে। টাৱেলখন ডাৰ্জতে মেলি মাকলৈ ফোন লগালে। এখন বিশেষ উপন্যাসৰ লেখক লক্ষীনন্দন কলিতা। তেখেতে সৰুৰ পৰাই উপন্যাসৰ লগত জড়িত, লিখা পঢ়াৰ লগত, কবিতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত লক্ষীনন্দনৰ ঘৰ ডিব্ৰুগড়ৰ সুসন্তান লক্ষীনন্দনৰ যি উপন্যাস সকলোৱে এবাৰ পঢ়িব বুলি আশা থাকিল। ধন্যবাদ।